হেল্ল' বন্ধুসকল, আজি আমি আপোনালোকক দেখাম যে এখন বলেৰো পিকআপ কেনেকৈ চলোৱা হয়। প্ৰথম গাড়ীত উঠি আপোনালোকে এইটো গিয়াৰ লিভাৰ হয়, এইটো এনেকৈ লৰাই চাই ল'ব। যদি এনেকৈ লৰচৰ হয় তেতিয়াহ'লে আপোনালোকৰ গিয়াৰটো নিউট্ৰেল আছে। এতিয়া প্ৰথম কাম হ'ব ষ্টাৰ্ট দিয়া। নিউট্ৰেলত ষ্টাৰ্টটো আপোনালোকে নিউট্ৰেলত দিব। এইটো গাড়ী ষ্টাৰ্ট হৈ গ'ল, প্ৰথম কাম হৈ গ'ল হা। এতিয়া 2 নম্বৰ কাম হ'ল, এইটো হৈ গ'ল ক্লাছ, একদম কিনাৰত ক্লাছটো ধৰিব। ধৰাৰ পিছত এইটো হৈ গ'ল গিয়াৰ লিভাৰ। আপুনি প্ৰথম এফালে বাওঁফালে ঠেলি আগফালে ঠেলি দিব, তেতিয়া আপোনাৰ 1 নম্বৰ গিয়াৰ লাগি গ'ল। এতিয়া 2 নম্বৰ কাম হৈ গ'ল, সেই যে যিটো ভৰিৰে আপুনি ক্লাছটো ধৰিছে, ক্লাছটো ধৰাৰ পিছত লাহে লাহে ক্লাছটো আপুনি এৰিব। এক্সেলেটাৰৰ খালি ভৰিটো ৰাখিব, লাহে 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 ৰাখি পেলাই সেইটো ক্লাছটো এৰি দিব লাহে লাহে, আৰু আপোনাৰ গাড়ী আগুৱাই গৈ থাকিব। এনেকৈ গৈ আছে আকৌ যেতিয়া পিকআপ বাঢ়ি গ'ল, এইটো টানি পেলাই ক্লাছটো ধৰি 2 নম্বৰ লগাই দিলে, বাছ আপুনি লাহে লাহে আকৌ এক্সেলেটাৰ দি দিলে। দিয়াৰ পিছত এইটো আকৌ ক্লাছ ধৰি ল'লে, এনেকৈ 3 নম্বৰত লগাই দিলে। তাৰপিছত আকৌ তেনেকৈ পিকআপ যদি আপোনাৰ অলপ বাঢ়ি গ'ল, চাব গাড়ী শব্দ কৰি আছে, তেতিয়া আপুনি টানি পেলাই ক্লাছ ধৰি 4 নম্বৰত লগাই দিব। তেনেকৈ আপোনাৰ গাড়ীটো ধুনীয়াকৈ এনেকৈ ৰাস্তাৰ কিনাৰে গৈ থাকিব। ধন্যবাদ।